হয় আজি পহিলা বহাগ আৰু মানুহ বিহু আৰু এই মানুহ বিহু পহিলা বহাগৰ দিনটোতে নলবাৰীত দেখিবলৈ পাইছে এক উৎসৱমুখৰ পৰিৱেশ কিয়নো মই নলবাৰীৰ বৰনদীৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ মহাবিষ্ণু যজ্ঞৰ আয়োজন কৰা হৈছে 103 সংখ্যক মহাবিষ্ণু যজ্ঞ আৰু এই মহাবিষ্ণু যজ্ঞত সকলোৱে বছৰৰ প্ৰথম দিনটোতে আশীষ বিচাৰি আহি এইদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে সকলোৱে ঘিৰ চাকি বন্তি জ্বলাই এই যজ্ঞত সেৱা কৰিছে আৰু কিছুক্ষণ পিছতে যেহেতু ইয়ালৈ আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতে ইয়াত আহুতি প্ৰদান কৰি দেশৰ কাৰণে ৰাজ্যৰ জনসাধাৰণৰ মংগলৰ কাৰণে সেৱা ল'ব আশীষ ল'ব মই এই দৃশ্য দেখুৱাইছোঁ ভিতৰত যজ্ঞ হৈ আছে আৰু চাৰিওপিনে এই যজ্ঞত আশীৰ্বাদ লোৱাৰ কাৰণে যে মানুহ বা ভক্তৰ ভিৰ সেই ভক্তৰ ভিৰ মই দেখিবলৈ চেষ্টা কৰিছোঁ নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত এইদৰে যদি আমি চাওঁ বিল্বেশ্বৰ দেৱালয় হওক বালিলেশ্বৰ দেৱালয় হওক সকলোতে মানুহৰ ভিৰ আৰু এই সময়ত আমি দেখুৱাই আছোঁ যে আজি প্ৰথম দিনটোত বহাগৰ প্ৰথম দিনটোত অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত এইদৰে ৰাজ্যৰ ধৰ্মানুষ্ঠানসমূহত প্ৰান্তে প্ৰান্তে মানুহৰ ভিৰ আৰু এই যি বৰনদীৰ মহাবিষ্ণু যজ্ঞ 103 সংখ্যক মহাবিষ্ণু যজ্ঞ আৰু এই মহাবিষ্ণু যজ্ঞটো দেখিবলৈ পোৱা গৈছে যথেষ্ট ভিৰ আমি ভিতৰৰ কিছু দৃশ্যাংশ দেখিবলৈ চেষ্টা কৰিম কিছু সময় পিছত যেহেতু মুখ্যমন্ত্ৰী হাইত উপস্থিত হ'ব আৰু মুখ্যমন্ত্ৰীৰ লগতে ইতিমধ্যে চন্দ্ৰমোহন পাটোৱাৰী জ্যেষ্ঠ মন্ত্ৰী তেওঁ আহি পাইছে আৰু তেওঁলোকে যিহেতু ইয়াত যজ্ঞত অংশগ্ৰহণ কৰিব আৰু আমি সেই দৃশ্যও দেখুৱাম পোনপটীয়াকৈ কিন্তু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে এই যি মহাবিষ্ণু যজ্ঞ 103 সংখ্যক এই মহাবিষ্ণু যজ্ঞ ৰাজ্যৰ জনসাধাৰণৰ কল্যাণৰ কাৰণে এই মহাবিষ্ণু যজ্ঞৰ আয়োজন কৰা হৈছে আৰু এই মহাবিষ্ণু যজ্ঞত আজি 1443 ভাস্কৰাব্দৰ পহিলা বহাগৰ দিনটোতে সকলোৱে নিজৰ যাতে আগন্তুক বৰ্ষটো ভাল হয় তাৰ কাৰণে সকলোৱে আশীষ লৈছে মই এগৰাকী স্থানীয় ব্যক্তিৰ কাষলৈ আহিব আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ আজি এই মহাবিষ্ণু যজ্ঞ চলি আছে সকলোৱে আশীষ লৈছে আপুনিও আশীষ লৈছে কি ক'ব ময়ো আশীষ হৈছোঁ মই মহাবিষ্ণু ৰঙালী বিহুৰ সমূহ সদাশয় ৰাইজকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমীয়া প্ৰতিদিন টাইমৰ তৰফৰ পৰা আৰু এই যি মহাবিষ্ণু আজি মই শুনা পাইছোঁ ইয়াতে 103 বছৰ হ'ল তাৰ বাবে যি এই যজ্ঞ চলি আজি 103 বছৰে অহৰহ চলাই আছে সমূহ ভক্তপ্ৰাণ ৰাইজৰ উদ্যোগত আমি সমূহ ভক্তপ্ৰাণ ৰাইজকে আমি অনুৰোধ জনাইছোঁ শৃংখলাবদ্ধভাৱে সকলোখিনি কাম যাতে নিয়াৰিকৈ চলে নিশ্চিতভাৱে শৃংখলাবদ্ধ সকলোখিনি নিয়াৰিকৈ হ'ব আমি কিছু ভিতৰভাৱে আৰু দৃশ্য দেখিবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে মহাকুণ্ডৰ এয়া যজ্ঞ এই যজ্ঞ চলি আছে যজ্ঞৰ মহাকুণ্ড য'ত দিনে নিশাই মহাযজ্ঞৰ বেদধ্বনিৰে মহাযজ্ঞ চলি আছে বিষ্ণুযজ্ঞ চলি আছে আৰু ইয়াত কাইলৈ পূৰ্ণাহুতি প্ৰদান কৰা হ'ব আজি আহুতি প্ৰদান কৰি আছে আজি চতুৰ্থ দিন আৰু কাইলৈ পঞ্চম দিনটোত এই যি মহাবিষ্ণু যজ্ঞ এই মহাবিষ্ণু যজ্ঞৰ পূৰ্ণাহুতি প্ৰদান কৰা হ'ব মোৰ সহযোগী ৰাজুৱে দেখুৱাইছে ভিতৰৰ দৃশ্য আৰু চাৰিওপিনে এনেকৈ দেখিবলৈ পোৱা গৈছে ভক্তৰ ভিৰ আৰু কিছুক্ষণ পিছতে যিহেতু মুখ্যমন্ত্ৰী আহি নিজে এই যজ্ঞত আহুতি প্ৰদান কৰিব সেৱা ল'ব আশীষ ল'ব ৰাজ্যবাসীৰ মংগলৰ কাৰণে এই যাতে আগন্তুক নৱবৰ্ষ সকলোৰে ভালে যায় কুশলে যায় তাৰ কাৰণে ইয়াত সেৱা ল'ব আৰু আজি এই পহিলা বহাগৰ নলবাৰীৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱালে আমাক আমাৰ সাংবাদিক নকুল তালুকদাৰে